হেল্ল' এভৰিৱান, এয়া মই বনাইছোঁ বাঁহৰ খৰিচা। আহক তেন্তে জানো মই কেনেদৰেনো বনাওঁ। প্ৰথমতে 10 দিনমান বাঁহৰ গাজখিনি গপাই ৰাখিব লাগিব। আৰু বাঁহৰ খৰিচাৰ লগত আপোনাৰ ভোট জলকীয়া আৰু সৰিয়হৰ যিটো কম্বিনেশ্যন নহয়, সঁচাকেই গাজটো সোৱাদেই বেলেগ হয়। ভোট জলকীয়া আপুনি বুজি পাইছে, খাবলৈ যিমানেই সোৱাদ নহয়, ইয়াৰ চাৰ্জাৰো সিমান ডাবুলেই সোৱাদ পাব আপুনি। কালাৰটো দেখি ভয় খাইছেনে নাই? মোৰ হ'লে ভয় লাগি যায়। ভোট জলকীয়ালৈ মোৰ বৰ ভয়। এতিয়া কি হ'ল জানে, বৰষুণ বতৰ যিহেতু বাঁহৰ গাজখিনি অলপমান জেকি থকা দৰে আছে, সেই গতিকে মই ৰাতি অলপমান হালধি দি গোটেই ৰাতি ফেনৰ তলত ৰাখি থ'লোঁ। তাৰপিছত মছলা হিচাপে এয়া দেখিছেনে, সৰিয়হ, ধনিয়া, চফ, জিৰা চব আছে আৰু দিয়ক। তাৰপিছত এইখিনি মই অলপমান নিমখ দিলোঁ আৰু গোটা ৰখাখিনি গোটাৰে দিছোঁ আৰু পিচিব লগাখিনি মই পিচি পেলাই এয়া দি দিলোঁ। এতিয়া মাথো মিলোৱাহে কথা আৰু ভালদৰে মিলাই লোৱাৰ পিছত ইয়াতে অলপমান আকৌ গৰম কৰি ৰখা মিঠাতেল দিলোঁ, মানে ঠাণ্ডা হোৱাৰ পিছত দিছোঁ দেই। আৰু ৰাতিৰ ভিতৰতে মই অলপমান এনেদৰে বনাই ৰাখিছিলোঁ নহয়, এতিয়া গোটেইখিনি মিলাই দিলোঁ জলকীয়াখিনি। এতিয়া দেখিছেনে, ইয়াতে অলপমান মানে একফাল নেমু ৰস দি দিছোঁ আৰু এনেই টেঙা হৈছে বাৰু, তথাপিও আৰু অলপ টেঙা হ'বৰ বাবে এনেদৰে দি দিলোঁ। এতিয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া আকৌ শেষত ভাবিলোঁ আৰু অলপমান তেল দি ৰাখোঁ। আৰু ইয়াত দেখিছে মোৰ আচাৰৰ কালেকশ্যন দেখিছেনে কিমানবোৰ। এই সকলোবোৰ মই জানেনে হাজবেণ্ডলৈ বুলিয়ে ৰাখি থৈ দিওঁ, কিন্তু অকল হাজবেণ্ডে নাখায়, আমি সকলোৱে খাওঁ দেই। আৰু ইমানেই ভাল লাগিছে এই আচাৰটো, মই যে চুমাই খাই আছোঁ।